শ্ৰী শ্ৰী ৰবিশংকৰজী আপোনালোকে জানে আধ্যাত্মিক গুৰু, গোটেই পৃথিৱী বিখ্যাত। 180খন দেশত আমি তেখেতে বিশেষকৈ মানে তেখেতৰ মূল উদ্দেশ্যটো হৈছে যে ব্যক্তি কেন্দ্ৰিত, সেইকাৰণে ব্যক্তি বিকাশ কেন্দ্ৰ বুলিও কয়। তেখেতৰ উদ্দেশ্যটো হৈছে এজন ব্যক্তিক যদি আমি ভিতৰৰ পৰা যদি সুখ দিব পাৰোঁ, শান্তি দিব পাৰোঁ, তেতিয়াহ'লে মানুহ এজন ব্যক্তি মিলিয়ে সমাজখন হয়। এখন দিব্য সমাজ তেখেত নিৰ্মাণ কৰাৰ উদ্দেশ্য লৈ এখন গোটেই পৃথিৱীত তেখেতে সেই এটা মেছেজ লৈ পেলাই হেৰি কৰিছে। এতিয়া আমি আৰ্ট অফ লিভিঙৰ লগত শ্ৰী শ্ৰী ৰবিশংকৰজীৰ লগত প্ৰায় 30 বছৰ ধৰি আছোঁ আৰু গোটেই ভাৰতবৰ্ষতে কাম বন কৰিছিলোঁ। এতিয়া গুৰুদেৱৰ 70 বছৰ হ'ল আৰু 70 বছৰটো আপুনি জানে এটা খুব ভালকৈ পালন কৰা হয় আৰু সেইকাৰণে গোটেই পৃথিৱীত 180খন দেশত এই গোটেই উৎসৱ পালন কৰা হৈছে। ইয়াত গুৰুদেৱৰ মেছেজটো হৈছে যে এখন সুসমাজ গঢ়িব লাগে আৰু আমাৰ বিশেষকৈ তেখেতৰ ইউথৰ লগত আৰু ৰুৰেল ডেভেলপমেণ্ট, গাঁৱৰ বিকাশটো তেখেতে খুব বিচাৰে আৰু সেই ক্ষেত্ৰত তেওঁ ইউথৰ এম্পাৱাৰমেণ্ট আৰু ৰুৰেল ট্ৰান্সফৰ্মেশ্যনৰ কাৰণে বহুত তেখেতে হাতত কাম লৈছে আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত আজি বহু বছৰৰ পৰা তেখেতে ইয়াত কাম কৰি আছে। আপোনালোকে হয়তো বহুত নাজানিব, তেখেতে যিটো আলফাৰ যিটো ৰিহেবিলিটেশ্যনৰ কামত বহুত কাম কৰিছিলে আৰু তেওঁলোকৰ সেই ৰিহেবিলিটেশ্যনৰ আপোনাৰ 2010-11 চনতে তেওঁলোকক এটা ডাঙৰ প্ৰশিক্ষণ হৈছিলে। প্ৰায় 251জন ইউথক বেংগলোৰ আশ্ৰমত 41 দিন ৰাখি তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিলে আৰু হোৱাৰ পিছত আমি 2017 চনত তেওঁলোক আহি পেলাই গোটেই অসমত বেলেগ বেলেগ খুব ভাল কাম কৰি আছে, সমাজৰ কল্যাণৰ কাৰণে খুব ভাল কাম কৰিছে। আৰু সেই কামবিলাকত গুৰুদেৱ আহিছিলে ইয়াত 2017 চনত এখন ইণ্ডিজিনিয়াছ মিট হৈছিলে। গুৰুদেৱ চিফ হেৰি গেষ্ট হৈ আহিছিলে, আহি সেইখনৰ দ্বাৰাও মানুহক বহুতখিনি তেওঁলোকক আশ্বাস দিছে আৰু আপোনালোকে ভাল পাব যে সেই সময়তে 2010 চনতে বহুত কেইবাখনো স্কুল খোলা হ'ল ইয়াত, 100% ফাণ্ডেড বাই আৰ্ট অফ লিভিং ফাউণ্ডেশ্যন। সেইখিনি হৈছে আপোনাৰ এখন চবতকৈ জয়াল গাঁও, মহং গাঁও কাকপথাৰৰ ভিতৰত, য'ত আলফাৰ ঘাটি আছিলে। তাত আমাৰ প্ৰশিক্ষিত ফেকাল্টি গৈ, মোৰ মিছেছেই হ'ল অসমৰ পুৰণি ফেকাল্টি, তেওঁ আহিছিলে, আহি সেই কেম্পত থাকি পেলাই কাম বন কৰাইছিলে, মানে কোৰ্চ কৰাইছিলে, কৰাই পেলাই সেই তাতে এখন স্কুল খোলা হৈছিলে। প্ৰায় আজি 400 ল'ৰা ছোৱালী পঢ়ি আছে তাত আৰু ফ্ৰী স্কুল, 100% গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজীয়ে ফাণ্ডিং কৰিছে। আৰু সেই স্কুলবিলাক তেনেকুৱা ধৰণৰ আমাৰ 20খন স্কুল আছে ভুকুত গাঁৱত, একেবাৰে ইণ্টিৰিয়ৰ গাঁৱত। আজিৰ দিনটোত আমি এই সংকল্প লৈছোঁ, আজিৰ দিনত আমি এই সংকল্প লৈছোঁ যে গুৰুদেৱৰ যিটো ইচ্ছা কৰিছে, যেনেকুৱা ধৰণৰ হেৰি কৰিছে, আমি বিচাৰিছোঁ যে আমাৰ অসমৰ সমাজত আৰু অলপমান মানুহে, আমাৰতো আধ্যাত্মিকতাটো আছেই সমাজখনত, আৰু বিচাৰিছোঁ যে তেখেতৰ জ্ঞান আৰু তেখেতৰ যিখিনি কাম তেখেত যিখিনি কৰিছে সেইখিনি আমি বিচাৰিছোঁ যে আমি সমাজৰ লগত মিলি লগ লাগি আমি কাম কৰোঁ। আৰু আপোনালোকে জানে ভালকৈ যে তেখেতক এতিয়া সকলোৱে বিচাৰিছে, কাৰণ তেখেত গুৰু অফ জয় বুলি কয়। আৰু তেখেতে এতিয়া আমি ষ্ট্ৰেছৰ কথাও কৈছে, ষ্ট্ৰেছ ফ্ৰী এখন মানে হেৰি বিচাৰিছে, যাতে ষ্ট্ৰেছ এতিয়া ইমান বেছি হৈছে, টেনশ্যন হৈছে। সেইকাৰণে আমাৰ বিশেষ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আছে আৰু সেইবিলাকৰ দ্বাৰা আমি সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহৰ লৈ পেলাই বয়সীয়াল মানুহবিলাকৰ লৈ আৰু বিভিন্ন ধৰণৰ কাম কাজ, যেনেকৈ গাঁৱে ভূঞে কৈছোঁ, ঠিক তেনেকুৱাকৈ আমাৰ প্ৰিজনবিলাকত, আমাৰ গাঁৱৰ জেলতো বহুত ডাঙৰ ডাঙৰ কোৰ্চ হৈছে, সেইবিলাকৰ দ্বাৰা আমি তাতো ৰিফৰ্মছৰ কাম কৰি আছোঁ। স্কুলৰ কথাটো ক'লোৱেই, হেল্থ হাইজিন 5H প্ৰগ্ৰেম এটা কৰিছে, সেইটো হৈছে হেল্থৰ ওপৰত, হাইজিনৰ ওপৰত, হাৰমনি ইন ডাইভাৰ্চিটি, আৰু এটা হৈছে হিউমেন ভেলুজ আৰু হোম ফৰ দ্য হোমলেছ। এই 5H প্ৰগ্ৰেমত গুৰুদেৱ শ্ৰী শ্ৰী ৰবিশংকৰজীয়ে বহুত কাম কৰি আছে। ইয়াত আচলতে বহুতে নাজানে, হয়তো হেৰি হয়। এইখন আশ্ৰম দেখিছে, বৰ ধুনীয়া আশ্ৰম। এইখন আশ্ৰমো তেখেতৰ মুখৰ বাণীৰ পৰাই ওলাইছিলে যে এনেকুৱা ধৰণৰ এখন আশ্ৰম কৰিব লাগে। এই আশ্ৰমখন ইয়াতে হৈছে, ভালকৈ হেৰি হৈছে। আমাৰ এতিয়া বহুত সদস্য আছে, বহুত হেৰি আছে। আমাৰ যেনেকৈ ইউথ লিডাৰশ্বিপ ট্ৰেইনিং প্ৰগ্ৰেম এটা আছে, ইউথ লিডাৰশ্বিপৰ
তেনেকৈ ৰুৰেল ডেভেলপমেণ্টৰ স্কিলৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটি হৈ আছে। जय गुरुदेव। परम पूजनीय आम गुरुदेव जी श्री श्री रविशंकर जी और द आर्ट ऑफ लिविंगर सम्मानित सदस्यসকলক आदरणीय निर्णयक आमक जी जुरी टीम आছিলে मैं अशेष धन्यवाद दिसो मैं आभारी হৈছো मैं क्यों आमक माने प्रतिष्ठित आनसांग हिरो अवार्ड्स आमक माने बटा আজি दिले तार कारण मैं गोटे कमिटिक अशेष धन्यवाद मैं दिसो और ये जे मोर जो क्षेत्र আছে আমি যেনেকা আমাৰ গখালা আছে আমাৰ ফ্ৰী এডুকেশ্যন আৰু নামঘৰ আৰু পানী খোৱা জল এইবিলাক আমি বহুত আৰু স্কুল কলেজত আমি ডেস্ক বেঞ্চ দিয়া নতুন কাঠন নিৰ্মাণ কৰা এইবিলাক আমি কাম কৰি আছো আৰু মোৰ যে এইচএল পদাৰ ফাউণ্ডেশ্যন আছে আমি নিৰন্তৰ আমি পাব্লিকৰ সেৱা আমি কৰি আছো দি আছো আৰু এইটো যে বঁটা মই আজি মই পালো এই বঁটাৰ পৰা মই বহুতখিনি মই কৃতজ্ঞ হৈছোঁ আৰু মই এটা মই ভাল এটা উৰ্জা এটা শক্তি এটা পাইছোঁ অহা টাইমত মই আৰু মই জোৰ পাম আৰু ভালকৈ আৰু মই এইটো সামাজিক কাৰ্যবিলাক মই আগবঢ়াম আৰু